ময়ূৰী কোৱা গুৱাহাটীলৈ আহিলোৱে যেতিয়া এতিয়া সৰুকৈ হ'লেও কিবা চাকৰি তাকৰি এটা বিচাৰিব লাগিব সদ্যহতে চলিব পৰাকৈ কিবা এটা কাম হ'লেই হ'ল বাকীবোৰ পাছত ভাবিম তুমি যিমানেই উপাৰ্জন নকৰা কিয় মই তাতে সুখী কমকৈ উপাৰ্জন কৰিলেও সেইখিনিয়ে মিতব্যয়ী হৈ চলিবলৈ শিকিব লাগিব কিন্তু সেই বুলিতো মই তোমাক অভাৱত ৰাখিব নোৱাৰোঁ মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কিন্তু মই বেলেগ এটা কথাহে ভাবিছোঁ আৰু ভাবিছোঁ যেতিয়া কামটো সোনকালে কৰিব লাগিব কি ভাবিছা মই তোমালৈ দুটা উদ্দেশ্য লৈ বিয়া হৈছিলোঁ দুটা উদ্দেশ্য প্ৰথমটো হ'ল মই বিয়া হৈ ভোগজনত নাথাকোঁ গুৱাহাটীত থাকিম সেইটো উদ্দেশ্যটো তোমাৰ পূৰণ হ'ল কিন্তু দ্বিতীয়টো এতিয়াও বাকী আছে দ্বিতীয় উদ্দেশ্য কি কোৱা মই তোমাৰ এইটো উদ্দেশ্যও পূৰণ কৰিবলৈ চেষ্টা কৰিম গুড মৰ্ণিং গুড মৰ্ণিং আজি গাটো কেনে ভাল চোৱা মই তোমালৈ কি আনিছোঁ আগতে মোৰ মনটো বেয়া লাগিলে মই প্ৰায়ে কিতাপ পঢ়োঁ গান শুনো তোমাকো কওঁ এতিয়াৰ পৰা তুমি কিতাপ পঢ়িবা গান শুনিবা ভাল ভাল চিনেমা চাবা আৰু তোমাৰ ভাল লগা মানুহৰ লগত কথা পাতিবা তোমাৰ মিষ্টাৰ ক'ত গ'ল এতিয়া আমি দুটা কথাত সাৱধান হ'ব লাগিব এক নম্বৰ হ'ল তুমি যে লাহে লাহে ভাল হৈ আহিছা সেই কথাটো যাতে কোনেও গম নাপায় আনকি শ্ৰুতিও যাতে গম নাপায় আৰু দ্বিতীয়টো হ'ল আমি যিবোৰ কথা পাতিছোঁ সেইবোৰ যাতে আনে নুশুনে ঠিক আছে দেউতাই বাবাৰ ওপৰত জোখতকৈ বৰ বেছি আশা কৰিছে ইমান বেছি আশা কৰা দৰকাৰ নাই সি ডেকা ল'ৰা তাৰ গাঁৱত থাকি ব্যৱসায় কৰাৰ মন নাথাকিবও পাৰে ইমান দিনেতো সেইবোৰ ময়ে চম্ভালি আহিছিলোঁ আৰু ভৱিষ্যতেও ময়ে চম্ভালি থাকিলোহেঁতেন কথাটো হয় নে দেউতাই সদায় মই ব্যৱসায়টো চলাই যোৱাটো বিচৰা নাই তেনেকুৱা কথা নহয় তুমি ব্যৱসায়টো চোৱা চিতা কৰাটো দেউতাই কিয় নিবিচাৰিব একেটা কথাতে বাবাক লাগি থকাতহে মই কৈছোঁ বাবাৰ মনৰ অৱস্থাটো মই বুজি পাওঁ সি গুৱাহাটীতে থাকিব বিচাৰিছে থাকক সেইকাৰণে ময়ো তাক জোৰ নকৰোঁ এতিয়া খঙৰ ভমকত সকলো ওলট পালট নকৰিলে ৰক্ষা মই ভোগজানলৈ ফোন কৰিছিলোঁ কোনোবাই দেউতাক খাউণ্ডৰ ঘৰলৈ যোৱা দেখিছে খাউণ্ডৰ ঘৰলৈকে গৈছে খাউণ্ড এনেই মানুহটো ভাল মানুহ নহয় কিবা কথাত দেউতাক অপমান কৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব দেউতা আকৌ খাউণ্ডৰ ঘৰলৈকে কিয় গৈছে প্ৰমাণ গোট নোখোৱালৈকে মই সমাজৰ চকুত মোৰ পৰিয়ালৰ চকুত মই পাগলী হৈয়ে থাকিম কেতিয়ালৈকে জীয়াই থাকোঁ নাজানো কিন্তু জীয়াই থকালৈকে মই তেওঁৰ সকলোবোৰ কথাই উদঙাই দি থৈ যাম তেওঁ জেললৈ যাবই লাগিব তোমাৰ সাহস দেখি মোৰ বৰ ভাল লাগিছে অনন্যা মই সদায় তোমাৰ লগত আছোঁ তুমি যুঁজি যোৱা হাৰ কেতিয়াও নামানিবা এই যুদ্ধখন তুমি বুদ্ধিৰে আগবাঢ়িব লাগিব তাইৰ এইখিনি আশীৰ্বাদ নোহোৱা হ'লে আমি সংসাৰে কৰিব নোৱাৰিলোহেঁতেন জানো তুমি এইবোৰ কি কৈ আছা মই হ'লে একো ধৰিব পৰা নাই ভণ্টিৰ বিয়াখনত সেইটো ঘটনা তোমাৰ বিয়াখন অন্তত ভালকৈ পাতিব লাগিছিল মোৰ এই ঘৰখনত থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল মোক তোমাৰ লগত লৈ যাবানে
নাই নাই, তুমি ইয়াতেই থাকিব লাগিব। এইখনেই তোমাৰ ঘৰ, এই মানুহখিনি তোমাৰ আপোন মানুহ। সেয়া জানো আপোন মানুহ? অঁ, তোমাৰ সংসাৰখনৰ অশান্তিবোৰ তুমি নিজে আঁতৰাব লাগিব। আৰু সংসাৰখন এৰি যাম বুলি যে কৈছা, তুমি যাবা কলৈ? তাত জানো শান্তি পাবা? আৰু তুমি যে কৈছা সত্য দুৱাৰাই তোমাক কিডনেপ কৰিছে, সেয়া তুমি অনুমানৰ ভিত্তিত কৈছা নে সঁচাই কৈছা? মই সঁচাই কৈছো। মোক যেতিয়া কিডনেপ কৰি ৰাখিছিল, তেতিয়া তাত থকা ল'ৰা দুজনে সেই বিষয়ে কথা পাতি থকা শুনিছিলোঁ। আপুনি চিন্তা নকৰিব, যিমান পাৰে সোনকালে আমাৰ পইচাখিনি দিয়াৰ ব্যৱস্থা কৰক। আপোনাৰ কাম হৈ যাব, মাত্ৰ আপুনি সোনকালে পইচাখিনি দিয়ক। আৰে আপুনি যিমান সোনকালে পইচা দিব, সিমান সোনকালে আপোনাৰ কাম হৈ যাব। না না না, আগতে পইচা দিয়ক। সেই সকলোবোৰ কথা জনাৰ পাছত মোৰ জীয়াই থাকিবলৈ অকণো মন নোযোৱা হ'ল। মোৰ পৰিয়ালৰ মানুহে মোৰ চাহটোৰ শত্ৰু হ'ব পাৰে বুলি ভাবিব পাৰে জানো? ঘটনাটোৰ পুলিচ ইনভেষ্টিগেশ্যন হৈছিল, পুলিচে কি একো উলিয়াবই নোৱাৰিলে? সেইবোৰ মোৰ অকণো মনত নাই। মোক পাগলী কৰিবলৈ, মোৰ মগজুৰ পৰা সকলোবোৰ কথা পাহৰিবলৈকে মোক ইনজেকশ্যন দি ৰাখিছিল। মাজৰ বহুতো কথাই মোৰ মনত নাই। আচলতে মোৰ লগত কি হৈছিল? মোৰ মিষ্টাৰৰ এটা ক'লা অধ্যায় আছিল। কেনেকৈ তেওঁ আজি আহি সেইখিনি পৰ্যায় পালে। কিন্তু এইবোৰ জানিও একো নহ'ব। এইবোৰ আইনৰ লগত মিলি থকা মানুহ, কি কৰিবা? প্ৰমাণ নাপালে একো লাভ নাই। প্ৰমাণ মই গোটাম। অনন্যা, প্ৰমাণ গোট নোখোৱালৈকে মই সমাজৰ চকুত, মোৰ পৰিয়ালৰ চকুত মই পাগলী হৈয়ে থাকিম। কেতিয়ালৈকে জীয়াই থাকো নাজানো, কিন্তু জীয়াই থকালৈকে মই তেওঁৰ সকলোবোৰ কথাই উদঙাই দি থৈ যাম। তেওঁ জেললৈ যাবই লাগিব। তোমাৰ সাহস দেখি মোৰ বৰ ভাল লাগিছে অনন্যা। মই সদায় তোমাৰ লগত আছো। তুমি যুঁজি যোৱা, হাৰ কেতিয়াও নামানিবা। এই যুদ্ধখন তুমি বুদ্ধিৰে আগবাঢ়িব লাগিব। সত্য দুৱাৰাৰ নিচিনা মানুহে নাৰীৰ শক্তি কি ধাৰণাই কৰিব পৰা নাই। তেওঁলোকে নাৰীক সদায় পণ্য সামগ্ৰী বুলি ব্যৱহাৰ কৰি আহিছে। নাৰীৰ সহজ সৰল আৰু মমতা ভৰা মুখখন দেখি তেওঁলোকে নাৰীক সদায় দমন কৰি আহিছে। কিন্তু নাৰীয়ে ইচ্ছা কৰিলে যে দুৰ্গাৰ ৰূপ ল'ব পাৰে আৰু কালীৰো ৰূপ ল'ব পাৰে, সেই কথা তেওঁলোকে ধাৰণাই কৰিব পৰা নাই। তেনে এটা ৰূপ লৈ তুমি এই যুদ্ধত নামি পৰিব লাগিব অনন্যা। ময়ূৰী, জেঠাই, আহা। আজি হঠাৎ আমালৈ কেনেকৈ মনত পৰিল? আচলতে এইখন ঘৰলৈ আহিম বুলি ভাবাই নাছিলোঁ, কিন্তু আহিব লগা হ'ল। আপুনি ভালে আছে নহয়? আছো আছো। পিছে এখেত কোন? মই ঠিক ধৰিব পৰা নাই। এখেত মোৰ হাজবেণ্ড। অ', তাৰমানে তোমাৰ বিয়া হৈ গ'ল? এৰা, মই কপালখনলৈ মনে কৰা নাছিলো, কিন্তু কেতিয়া হ'ল? আমাক দেখোন বিয়ালৈ নামাতিলাই। পিছে ভনীয়াৰে কথাটো গম পাই নে নাপায়? আৰু অৰুন্ধতীয়েতো মোক তোমাৰ বিয়াৰ বিষয়ে এবাৰো একো কোৱা নাই। নাই নাই জেঠাই, বিয়াখন বৰ অনুষ্টুপীয়াকৈ পাতিব লগা হ'ল। খৰখেদাকৈ পাতিব লগা হোৱাৰ কাৰণে কাকোৱে খবৰ নিদিলোঁ। অচিন্ত, এয়া জেঠাই, মানে বৰ্ণবৰ জেঠাইক। নমস্কাৰ। নমস্কাৰ। সেইকাৰণে ভাবিলোঁ ভণ্টিক এবাৰ খবৰটো দি যাওঁ। তাৰমানে ভনীয়াৰে কথাটো নাজানে?
কিয় এনেকৈ বিয়াত বহিলা? ভালকৈ বিয়াখন পাতিব লাগিছিল। মোৰ বিয়া হ'বনে নহয় সেয়া মই ভাবাই নাছিলোঁ, কিন্তু ভণ্টিৰ কাৰণে হঠাৎ সিদ্ধান্ত ল'ব লগা হ'ল। সেইকাৰণে ভাবিলোঁ তাইক এবাৰ ধন্যবাদ দি যাওঁ। তাইৰ এইখিনি আশীৰ্বাদ নোহোৱা হ'লে আমি সংসাৰে কৰিব নোৱাৰিলোহেঁতেন। জানো তুমি এইবোৰ কি কৈ আছা, মই হ'লে একো ধৰিব পৰা নাই। ভণ্টিৰ বিয়াখনত সেইটো ঘটনা। তোমাৰ বিয়াখন অন্ততঃ ভালকৈ পাতিব লাগিছিল। আমাৰ জীৱনটো এনেকুৱাই জেঠাই, ভাবাৰ মতে একো কাম নহয়। বেয়া নাপাই যদি ভণ্টিক এবাৰ মাতি দিব নেকি? পাৰিলে ঘৰৰ সকলোকে মাতক, অচিন্তৰ লগত চিনাকিও কৰাই দিওঁ, আৰু মই এনেকৈ কিয় বিয়াত বহিব লগা হ'ল তাৰ কাৰণটো জনাই দিওঁ। কাৰণ তাই মোক চৰিত্ৰত ধৰি প্ৰশ্ন কৰিছিল। কি? মই হেনো চৰিত্ৰহীনা। কিন্তু এতিয়া মই তোৰ দৰে স্বাৰ্থপৰ হ'বলৈ শিকিছোঁ, গতিকে মোৰ সংসাৰখনলৈ কেৰাহীকেও নাচাবি। নহ'লে ময়ো সহ্য নকৰিম। আকৌ টেবলেট পেলাইছে। মই আজি আপোনালোকৰ ঘৰলৈ ফুৰিবলৈ বা নতুন জোঁৱাইক চিনাকি কৰাই দিবলৈ অহা নাই। মই কাৰ জেদত পৰি এনেকৈ বিয়া হ'ব লগা হ'ল তাৰ প্ৰত্যুত্তৰ দিবলৈহে আহিছোঁ। মই এইখন ঘৰলৈ অহাৰ লগে লগে সকলোৰে এটাই প্ৰশ্ন, মোৰ বিয়া কেতিয়া হ'ল, কেনেকৈ হ'ল? আপোনালোক সকলোৰে প্ৰশ্নটোৰ উত্তৰ হ'ল মই অৰুন্ধতীৰ কাৰণে এনেকৈ বিয়াত বহিব লগা হ'ল। কাৰণ তাই মোক চৰিত্ৰত ধৰি প্ৰশ্ন কৰিছিল। কি? মই হেনো চৰিত্ৰহীনা। মাৰ মৃত্যুৰ পাছত যিজনী ছোৱালীক মই কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ, সেই ছোৱালীজনীয়ে মোক এনেকুৱা এটা প্ৰশ্ন কৰিছিল। মোৰ আপোনালোকৰ আগত ক'বলৈ লাজ লাগিছে, কিন্তু তথাপিতো মই কওঁ, অৰুন্ধতীয়ে মোক বৰ্ণৱৰ লগত সন্দেহ কৰিছে। মই হেনো বৰ্ণৱলৈ ফোন কৰোঁ, মেছেজ কৰোঁ, আৰু তেওঁক হেনো এতিয়া মই প্ৰেমৰ প্ৰস্তাৱ দিছোঁ। এতিয়া আপোনালোকে কওকচোন, আপোনালোকে জানো কেতিয়াবা মোক চৰিত্ৰহীনা বুলি প্ৰমাণ পাইছিল? বা শুনচোন, মই এইবোৰ কি শুনিছোঁ? হে ভগৱান! কিন্তু বা কথাটো মনে মনে থাক। তই বহুত কলি, মই শুনিলোঁ,
আজি মই কম তই শুনিবি তোক মৰমত ডাঙৰ কৰা প্ৰতিফলটো এয়াই দিলি তোৰ সেই প্ৰশ্নবোৰৰ কাৰণে মই এনেকৈ বিয়াত পঢ়িব লগা হ'ল চি চি তুমি বায়েৰে কেনেকৈ কৈছিলা আচলতে কি জানে জেঠাই তাই আচলতে টকা পইচা দেখি আৰু অন্ধ হৈছে ভৰি তলৰ মাটিখিনিকে পাহৰি গৈছে তাই আগৰ কথা বেলেগ আছিল ভণ্টি মই সকলোৰে কথা ভাবিছিলোঁ আৰু সেইকাৰণে মোক চাগৈ সকলোৱে মোক যি পায় তাকে বদনাম দিছিল কিন্তু এতিয়া মই তোৰ দৰে স্বাৰ্থপৰ হ'বলৈ শিকিছোঁ গতিকে মোৰ সংসাৰখনলৈ কেৰাহীকেও নাচায় নহ'লে ময়ো সহ্য নকৰিম আৰু আপোনালোককো কওঁ আপোনালোকে আপোনালোকৰ বোৱাৰীক অকণমান চম্ভালিব মুখখন